আপোনাৰ ঘিন লাগিছে আপুনি উঠি গুচি যাওক এইবিলাক খাই নে চি কি খাইছ নমস্কাৰ বন্ধু বান্ধৱীসকল সকলো ভালে আছে চাগে নিশ্চয়কৈ আজি মই এটা ধুনীয়া লোকেশ্যনত আছো মানে আমাৰ ঢকুৱাখানাৰে গাঁও এখনত আহিছিলোঁ এই ভণ্টিজনীৰ ওচৰত ভণ্টিক লগ পোৱা অলপ দিন হ'ল বাৰু আজি আকৌ লগ পাইছোঁ বিশেষকৈ মই আজি এই ভিডিঅ'টো বনালোঁ অকণমান আপোনালোকক হাঁহিৰ খোৰাক জগাবলৈ কাৰণ হাঁহি ভাল নোপোৱা মানুহ খুব কমেই ওলাব আমাৰ এই পৃথিৱীখনত এই লগত চিনাকি কৰাই দিওঁ আপোনালোকক তোমাৰ নামটো জনাই দিবা নমস্কাৰ মোৰ নাম শ্ৰী নয়নজ্যোতি দত্ত এই কিন্তু মানে বুৱাৰী বুলি বিখ্যাত দেই বুৱাৰী বুলি জানে চবে কিন্তু মই বুৱাৰী নহয় তাৰপিছত এই কিছুমান ক্লিপছ ভাল লাগে দেই মই চাইছোঁ আৰু তুমি যে তামোলৰ ওপৰত যে ভিডিঅ' এটা বনাইছিলা তুমি এতিয়া কি ক'বা মোৰ ভিউৱাৰ্ছসকলক তামোল মানে বিশেষকে মানে মই তামোল খুব খাওঁ মানে ভাত খাই উঠি তামোল চাহ খাই উঠি তামোল শুই উঠি তামোল হোৱাৰ আগত তামোল অকল তামোল 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 দাঁত বিষয় এতিয়া মই তামোলে খাই আহিছোঁ মানে কি হয় লগৰ কিছুমানে তামোল নাখায় তাৰপৰা সিহঁতৰ ওচৰত যেতিয়া তামোল খাই যাওঁ তেতিয়া মানে এনেকুৱা কিয় খাইছ মানে যেন মই সিহঁতক জোৰ জবৰদস্তি মোৰ মুখৰ পৰা উলিয়াই খুৱাই দিলো ধৰি লৈ মানে এনেকুৱা ৰিয়েকশ্যন দিয়ে নাহিবি মানে যেন মানে এনেকুৱা কৰে কেনেকুৱা মানে কিবা মানে তামোলটো মানে যেন কিবা যেন অপ্ৰিয় বস্তু কিবা যেন আমাৰ অসমৰ বস্তু নহয় মানে তেনেকুৱা ষ্টাইলৰ কৰে মানে মই কোৱা নাই যে মানে খাও মই খাওঁ যেতিয়া তামোল আপুনিও খাব লাগিব সেইটো কথা নহয় মানে ধৰক মইতো জোৰ জবৰদস্তি খুৱাই দিয়া নাই বেয়া পাও নাখাবি মই গোন্ধ বেয়া পাওঁ একদম ওচৰলৈ যাব নিদিয়ে কিছুমান যে লগৰ আছে একদম ওচৰত যাব নিদিয়ে তামোল খাই যোৱাৰ পিছত এতিয়া তামোলটো যিটো বস্তু এৰিব নোৱাৰো আৰু যোনে নাখায় বাৰু সেইটো হয় আৰু নোৱাৰিও বাৰু কিছুমান মানে খোৱাবলৈও যোৱা নাই বাৰু দেই অসমীয়া হিচাপে আমি তামোল খাওঁ ময়ো অকণমান তামোল খাওঁ খাই আছিলো অলপ আগলৈকে টেং হৈ গ'ল তামোলৰ ভিডিঅ'ৰ লগতে তামোলটো মানে একদম তুমি মানে তুমি খোৱা বুলি আমি কিয় খাম এনেকুৱা হৈ গৈছিলেগে এতিয়া যোনে নাখায় আৰু মানে যেন আমাকো দম নিদিয়ক আকৌ হয় নাই আমি তামোলটো খাইছো আমাক দম দিয়ে মানে তহঁতি নাখাবি মানে ওচৰত নাহিবি অমুক তমুক ওচৰত যাব নিদিয়ে কাৰো কিবা কয় মানে এতিয়া ৰাইজেতো চবেই তামোল খায়েই চাগে মোৰ মতেতো তামোল চবে খায়েই প্ৰায় খায় কোনোবাই এজন দুজন নাখায় আৰু ভাত খাই উঠি যদি তামোলৰ পাকটো নুঠে তেতিয়াহ'লে তুমি কিহৰ অসমীয়া হয় নাই তামোল মানে তামোল কি যে তামোল জিন্দাবাদ সদায় তামোল জিন্দাবাদ আমি অসমীয়া হিচাপে এটাই বিচাৰো তামোল জিন্দাবাদ তামোল জিন্দাবাদ নোখোৱাসকলে বেয়া নাপাব কিন্তু দেই কোৱাও নাই যে খাওক বুলি কিন্তু খোৱা সকলকো আমাক বেয়াকে নকব কাৰণ তামোল বহুতৰে প্ৰিয় যোনসকলে খাইছে তেওঁলোকে সেই সোৱাদটো গম পায় তাৰপিছত কিবা বিশেষ তোমাৰ হাঁহিৰ ডায়লগ এটা দিবা নেকি হাঁহিৰ খোৰাক এটা দিবা নেকি আৰু হেৰি আকৌ এতিয়া ভোট দিবলৈ গলো আৰু তাৰপিছতে হেৰি কি বুলি কয় নহয় ভোট দি অহাৰ পিছতে মোক লগৰ বিলাকে মানে সুধিছে আৰু মানে মোক মইতো দেখাত দিয়া কটীয়া একেবাৰে মানে বহুত কটীয়া ওখ সিহঁতে মোক সুধিছে তই ভোট দিলি জানো তাৰপৰা মই বোলো দিলোগে ভোটটো নাই বোলে কিহত চিন্দ্ৰ মই এইটো দেখাইছো আঙুলটো তাৰপৰা পাছত তই বোলে পলিঅ' খাই আহিছ পলিঅ' খাবলৈ তই বোলে ক'ত পলি তাৰপিছত মোক কৈছে কাক দিলি বোলে ভোটটো তাৰপৰা মই কৈছো সেইটো কোৱা বস্তু নি ভোটটো যাক নিদিওঁ হয় নাই তাৰপিছতে এতিয়া মোক কৈছে সুধিছে মানে কাক দিলি তাৰপৰা মই বোলো কাকো নাই দিয়া কেলে কম এনেকে কৈছো দিলো আৰু কাবাক হতক কিয় কম তই চাগে ভোট নাই দিয়া বোলে কেঞ্চেলটো টিপি আহিছ সঁচা কথা হোৱা নাই নহয় কচোন বোলে মই কৈছো নহয় মই দিছোগে সঁচাকে দিছো সিহঁতে মানিয়ে নলয় ভোট দিয়াটো এটা নিজৰ অধিকাৰ কাক ভোট দিও আমি কাক দিছো সেইটো মেটাৰ নকৰে কিন্তু আমি ভাৰতবৰ্ষৰ আমাৰ নাগৰিক হিচাপে আমি আমাৰ ভোট দিয়াটো আমাৰ এটা অধিকাৰ সেইকাৰণে আমি ভোটটো সাব্যস্ত কৰিব লাগে ইলেকশ্যনৰ ভোট দিয়া দিনাখনে সেয়াই আৰু বস্তুটো এতিয়া মানে কটীয়া বুলি মানুহে সন্মান নকৰে এতিয়া কলেজত যাওঁ নহয় কেতিয়াবা ইউনিফৰ্মটো পিন্ধি যাওঁ মোকতো অকণমান শকত কাৰণে অকণমান ডাঙৰ লাগে কিন্তু একেবাৰে ইউনিফৰ্মটো পিন্ধাৰ পিছত আৰু ক্ষীণ লাগে নহয় আৰু ক্ষীণহে আহিছে কটীয়া লাগে তাৰপিছত মোক সোধে হেৰি ফাৰ্ষ্ট ইয়াৰ ছোৱালীয়ে সোধে মানে ফাৰ্ষ্ট ইয়াৰ নতুন ফাৰ্ষ্ট ইয়াৰ মই যোনবিলাক নতুনকৈ আহে যে সিহঁতে মোক সোধে ফাৰ্ষ্ট ইয়াৰত পঢ়িছা নি বাচ্চা বনাই দিয়ে একেবাৰে চাপৰ দেখি পিনে নাপায় দেই এই লগৰ যদি কোনোবাই ভিডিঅ'টো চাই আছে কিবা এটা জনাব দেই কমেণ্টত মোক কটীয়া বুলি বহুত হাঁহে বহুত আকৌ শকত বুলি হাঁহে কয় যে কি গাঁৱৰ মাংস অলপ কাটি দিবা সেইটো সম্ভৱ নে বাৰু গাঁৱৰ মাংস অলপ কাটি দিয়া হলে মই গাঁৱত বিলাই এইটো অকমান লয় যোনকেইটা ক্ষীণ লৈ যাওঁ বোলে মানে মানুহৰ ক্ষীণ হলেও প্ৰব্লেম শকত হলেও প্ৰব্লেম চাপৰ হলেও প্ৰব্লেম বেছি ওখ হলেও বহুত ওখ চাপৰ হলেও প্ৰব্লেম যিকোনো কথাতে মানুহৰ প্ৰব্লেম মানে কি ক'ম আৰু থাকে এনেকুৱা গুচি যাবগে লাগিব এইবিলাক চব এৰি থৈ যাবগে লাগিব কিন্তু নাযাওঁ ইয়াতে থাকি যাম সেইটোৱে কথাটো আৰু এটা কথা মই শুনিছো বহুতে কয় মানে ময়ো পাইছো কিছুমান অভিজ্ঞতা শুনিছো ওচৰত দেখিছো
মানে গাহৰি নোখোৱাসকলে মানে কিবা কয় মানে গাহৰি এই গাহৰি নবনাবি এই কিবা এই গাহৰি মাংস যদি মই তহঁতৰ ঘৰত ভাতেই নাখাওঁ কিবা এটা দেখুৱাই মানে সেইটো বাৰু হয় বাৰু দেই গাহৰি সকলোৱে নাখায় কিছুমানে মানে যেনেকে সেই নিয়ম চিয়ম মানি থাকে ন একচেপ্ট কৰিব নোৱাৰে দেই সেইটো থাকে নিয়ম কিছুমান কিন্তু গাহৰি খোৱাসকলে কিন্তু ধুনীয়া তৃপ্তিৰে খায় গাহৰি মাংস এদি ভাতটো মানে সেইটো খোৱাসকলে সেইটো বুজি পাব মানে গাহৰি আমি খোৱাসকলৰ কাৰণে কৈছো দেই মই মোৰ মতে মানে খোৱাসকলে গাহৰি কেনেকে ভাল পায় দেই পুৰি ভাল পায় মই ভাল পাওঁ মানে গাহৰি পুৰি গাহৰি এনেকে ঔটেঙাৰ লগত আকৌ ঢেকীয়াৰ লগত তাৰপিছত আৰু কি বস্তু আছে লাই পাচলিৰ লগত লাই গাহৰি বইল কৰিও খোৱা দেখিছো আকৌ আৰু এটা বস্তু খাই দেই কিবা কি বুলি কয় নাজানো নহয় সেইটো মই এদিন খোৱা দেখিছো নহয় ৰ'ব এই বেম্বো নি এইটো কি আছিলে বাঁহগাজ বাঁহগাজৰ লগত খাই সেইটো বহুত টেষ্টি লাগে ন সেইটো মানে ইউনিক এটা টেষ্ট প্ৰায়খিনি ৰেষ্টুৰেণ্ট ধাবাত গ'লে সেই বস্তুটো সোৱাদ পাব আপোনালোকে বহুত ধুনীয়া আকৌ বাঁহগাজৰ লগত গাহৰি খাবলৈ মানে মই যোনে যোনে নাখায় বা নিয়ম মানি চলাবিলাক আমাৰো মানে ঘৰত অকমান খাবলৈ দম চম দিয়ে যিহেতু আমি কলিতা মানুহ আমাৰ ঘৰতো নাখায় বাৰু কিন্তু সেই মই খাওঁ আৰু মানে এই মানে বাহিৰত খোৱা হয় ন বাহিৰত মানে ধৰক ঘৰৰ ভিতৰত নবনাই আৰু বাহিৰত বনোৱা হয় মানে আইতাহঁত আছে যে এনেকে আমি দাদাহঁতে এনেকে খানা চানা খালে খাওঁ আৰু আইতাহঁত তেনেকে আমাৰ নিজৰ মানে যোনটো ভাত বনোৱা অৰিজিনেল চৰু মানে কেৰাহী তাত দি নাখাওঁ কিন্তু তেনেকে বাহিৰত কিন্তু বহুত মানুহে খাই মই দেখিছো বহুত মানুহে মানে ঘৰত নাখায় নিয়ম কিছুমান থাকে ন নিয়ম চিয়মবোৰ থাকে সেইকাৰণে মানে ঘৰত খোৱা নহয় কিন্তু বাহিৰৰ পৰিৱেশত মানে সুন্দৰকৈ খায় আৰু কিছুমানেতো লুকাই চুকৈ খায় মানে কোনোবাই দেখি পাব বুলি লুকাই চুকৈ খায় কিবা মই সেইটো কথা সম্পৰ্কত কিবা বেয়াকে আপোনালোকক কিবা ক'বলৈ বিচৰা আমাৰ সমাজত চলি থকা গাহৰি সোৱাদ মানে সমাজত যোনটো চলি আছে সেইটোৰ ওপৰত মই জাষ্ট কথাটো কৈছো আৰু গাহৰিৰ যোনটো সোৱাদ খোৱাসকলে সেইটো বুজি পায় কিন্তু নোখোৱাসকলে সেইটো বুজি নাপায় নোখোৱাসকলে কিবা অকণ বেয়া পায় বা অকণমান মানে ঘিণ কৰা লিখীয়া কৰে সেইটো বেলেগ কথা নিজৰ চইচ বেলেগ কথা ঘিণ যোনে কৰে মানে কোনোবাই যদি ধৰক মই গাহৰি খাইছো আপোনাৰ ঘিণ লাগিছে আপুনি উঠি গুচি যাওক এইবিলাক খাই নে চি কি খাইছ এইটো কলে বেয়া লাগে মানে কিবা একদম কিবা ইমচনেলি মানে আমাৰ মানে গাহৰিটো বুজি পাইছো এতিয়া ট্ৰেডিচনেল যোনটো এতিয়া আমাৰ মিচিং সম্প্ৰদায়ৰ লোকসকল বা আহোম সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰতো প্ৰিয় বস্তু আৰু খাই গাহৰি মাটিমাহৰ লগত খায় বহুত টেষ্টি দেই মাটিমাহৰ লগত বহুত টেষ্টি লাগে খাবলৈ আৰু আপোনালোকক মই ধুনীয়া জেগা এটা দেখাইছো ইয়াতে আমি য'ত শ্বুট লৈ আছো জেগাটো অকমান দেখাই দিয়া অকমান কি ধুনীয়া নেচাৰেল পৰিৱেশ মুকলি এখন মানে ফিল্ড বুলিয়ে ক'ব লাগিব চাওক এই গছজোপা দেখিছেনে ইয়াতে সুন্দৰকে ফটোশ্বুট কৰিব পাৰে মানে ধুনীয়া ফটোশ্বুট মানে নাচনীসকলৰ কাৰণে মানে বেষ্ট প্লেচ হ'ব নেকি এইটো চাওক এই সৰু সৰু গছবোৰ কাটি দিলে ধুনীয়া এটা প্লেচ হৈ গ'ল চাওক ফটোশ্বুট হওক বা ভিডিঅ' ৰিলছৰ কাৰণে মানে আমাৰ যোনবোৰ এতিয়া বিহু ৰিলছৰ কাৰণে মজা লোকেশ্যন এইটো আৰু ঠাণ্ডা পৰিৱেশ চাওক কি ধুনীয়া বতাহ মাৰি আছে ইয়াত যদি অলপ সময় যদি আমি বহি থাকোঁ টোপনি আহি যাব গম পায়নে যান্ত্ৰিকতাৰ পৰা অলপমান আপোনালোকে আঁতৰি আহি এনেকুৱা কিছুমান জেগা ভিজিট কৰক অকল আমাৰ ইয়াত ঢকুৱাখানাতে যে ভিজিট কৰিব মই সেইবুলি ক'বলৈ বিচৰা নাই সেইকাৰণে আহক অকণমান সময় লৈ পিনে এনেকুৱা পৰিৱেশ উপভোগ কৰক অকল ভিডিঅ' বনাব বা ৰিলছ বনাব বা ফটো মাৰিবৰ কাৰণে বুলি আপোনালোকক ক'বলৈ যোৱা নাই এনেকুৱা জেগাবোৰত অলপমান টাইম স্পেণ্ড কৰক নিশ্চয় ভাল পাব ইমানখিনিয়ে কথা পাতিলোঁ আৰু থুলমূলকৈ ধুনীয়া এটা নেচাৰেল পৰিৱেশত কেনেকুৱা লাগিলে কথাখিনি শুনি আৰু বাস্তৱ জীৱনৰ লগত কথাবোৰ খাপ খাইছে নাই আপোনালোকে কমেণ্ট কৰি জনাব সেয়াই আৰু থুলমূলকৈ ভিডিঅ'টো ইমানে বনাই দিলোঁ আজিলৈ আহিছোঁ বাই বাই